মঙ্গলদৈ সমষ্টিৰ এটা পথে উদঙাই দিছে সমষ্টিটোৰ বাট পথ উন্নয়নৰ প্ৰকৃত নমুনা। পথটোৱে জলাকলা খুৱাইছে শ ৰাইজ তথা ছাত্ৰ ছাত্ৰীসকলক। পুখুৰী সদৃশ এই পথটো 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা খাৰুপেটীয়া টাংনি হৈ ধুলালৈ যোৱা একমাত্ৰ পথছোৱা। উল্লেখ্য যে এই পথছোৱাত বৰ্তমান একাঠো বোকা পানী। সামান্য বৰষুণতেই একাঠো পানীত জমা হৈ সৃষ্টি হোৱা বোকা পানীৰ বাবে পুখুৰী সদৃশ পৰিস্থিতিৰ সৃষ্টি হয়। যাতায়াতৰ অনুপযোগী পথটোৰ বাবে জমৰ যাতনা ভুগিবলগীয়া হৈছে ছাত্ৰ ছাত্ৰীসকলৰ লগতে কেইবাখনো গাঁৱৰ ৰাইজে। দীৰ্ঘদিন ধৰি যাতায়াতৰ অনুপযোগী পথটো নিৰ্মাণৰ বাবে জনপ্ৰতিনিধিক নিবেদন কৰিও কোনো ধৰণৰ সুফল নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। পুখুৰী সদৃশ এই পথছোৱাই উদঙাই দিছে মঙ্গলদৈ সমষ্টিৰ বাট পথ উন্নয়নৰ প্ৰকৃত নমুনা। শীঘ্ৰে পথছোৱা মেৰামতি কৰিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে ৰাইজে। আমাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে উজাগাঁৱৰ মূল পথ যদি 15 নং ৰাষ্ট্ৰীয় ঘাইপথত যদি কিবা এটা দুৰ্ঘটনা এই ৰাস্তাৰ কাম বৰ্তমান 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত মেৰামতি হৈ আছে, গাড়ীবিলাক এইফালেদি যোৱা অহা কৰিব লাগে। হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী সদায় আহি থাকে। মহম্মদ আলী স্কুল, ইয়াত হাই স্কুল, এম.ই. স্কুল, LP স্কুল আছে, ইয়াত অফিচ আছে, মানুহখিনি সদায় ওলাই আহিব লাগে, যাব লাগে। গতিকে এই ৰাস্তাখনৰ যি এটা অৱস্থা, জৰাজীৰ্ণ অৱস্থা আপোনালোকে চাইছে, পুখুৰী খাত দিছে এটা পৰিৱেশ হৈ আছে, ইয়াত দুৰ্ঘটনা ঘটি থাকে। গতিকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিছোঁ যে এই ৰাস্তাটো মেৰামতি কৰি দিয়াৰ এটা ব্যৱস্থা কৰিব লাগে। আমাৰ জিলা আয়ুক্ত মহোদয়ক, দৰং জিলাৰ আয়ুক্ত মহোদয়ক অনুৰোধ কৰিছোঁ যে যিহেতু এইটো ঘাইপথ এটা, এই উজাগাঁৱৰ বৃহত্তৰ এটা অঞ্চলৰ মানুহখিনি এইখিনি ছাত্ৰ ছাত্ৰী এইফালেদি অহা যোৱা কৰিব লাগে। আমাৰ মঙ্গলদৈ সমষ্টিৰ বিধায়ক, এইটো যিহেতু মঙ্গলদৈ সমষ্টিত পৰে, বিধায়ক মাননীয় বসন্ত দাস ডাঙৰীয়াক কৈছোঁ, অনুৰোধ কৰিছোঁ যে এই ৰাস্তাটোৰ এটা বিহিত ব্যৱস্থা আপোনালোকে কৰি দিব লাগে, যাতে এই ৰাস্তাটো দি আমি অহা যোৱা কৰাত এটা সুবিধাজনক হয়। 15 নং ৰাষ্ট্ৰীয় ঘাইপথত লাগি থকা যিটো ৰাস্তা উজাগাঁও, এই উজাগাঁও ৰাস্তা দি বৃহত্তৰ চহৰ অঞ্চলৰ মানুহ বেছিভাগ টাংনি, আপোনাৰ গৰাপুৰী, মাগুৰমাৰী, খাৰুপেটীয়া, মেলাঘাটৰ মানুহবিলাক চব এইটো ৰাস্তাৰে যোৱা অহা কৰে। আৰু বেছিভাগ আমাৰ খাৰুপেটীয়া কলেজ, মহম্মদ আলী হাই স্কুল, LP স্কুল, M.ই. স্কুল যিমানখিনি ছাত্ৰ ছাত্ৰী এইটো ৰাস্তাৰে অহা যোৱা বেছি কৰে। তা আমি এনেকুৱা দেখা পাইছোঁ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত লাগি থকা যিখন ৰাস্তা, একচুৱেলি ৰাষ্ট্ৰীয় ঘাইপথৰ লগত লাগি থকা ৰাস্তাখিনি প্ৰথমে ভাল কৰিব লাগে। আমি দেখা পাইছোঁ ইলেকশ্যনৰ সময়ত বিধায়ক MP-সকলে কৈ থাকে যে সবকা সাথ সবকা বিকাশ, আমি ভালকৈ কাম কৰি আছোঁ। আমি দেখা পাইছোঁ যে আমাৰ মঙ্গলদৈ সমষ্টিৰ বিধায়ক মহোদয়ে কোনো ধৰণৰ ৰাস্তা পদূলি তাৰমানে ভাল কৰা আমি দেখা নাই। যিমানখিনি চৰ্চাপুৰী অঞ্চলৰ ৰাস্তা, উজাগাঁৱৰ ৰাস্তা দেখা পাইছোঁ, এনেকুৱা পৰিস্থিতি হৈ আছে। আৰু এই ৰাষ্ট্ৰীয় ঘাইপথৰ লগত লাগি থকা বিধায়ক মহোদয় এইটো ৰাস্তাৰে যোৱা হোৱা কৰে। আমাৰ মাননীয় DC ছাৰ এইটো ৰাস্তা যোৱা হোৱা কৰে, ৰাস্তাখিনি দেখা পায়। তা আমি এটা আহ্বান জনাইছোঁ দৰং নেমচুৰ পৰা, অতি শীঘ্ৰে এই ৰাস্তাখন মেৰামতি কৰিব লাগে। আৰু বৰ্তমান যি 15 ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি হৈ আছে, দেখা পাইছোঁ এই ৰাস্তা দি বহুত মটৰচাইকেল, গাড়ী, যান বাহন, কৃষিজীৱী সকলে এই ৰাস্তাদি ট্ৰেক্টৰ, মাকৈ, ধান, সৰিয়হ যিমানখিনি আছে এই ৰাস্তাই অহা যোৱা কৰি আছে। আহ্বান জনাইছোঁ অতি সোনকালে এই ৰাস্তাখন মেৰামতি কৰিব লাগে। খাৰুপেটীয়াৰ পৰা খয়বৰ মণ্ডলৰ প্ৰতিবেদন, এনিভাৰত 24। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস, জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা, জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব। আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ, লাভ ইউ।